নমস্কাৰ সকলোকে আজি আমি এটা বহুত ইম্পৰ্টেন্ট বিষয় আমি ডিসকাস কৰিবলৈ গৈ আছো সেই বিষয়টো হৈছে যে এপিএসসি মেইনছৰ কাৰণে কেনেকৈ আমি পঢ়িম এপিএসসি মেইনছৰ কাৰণে কি ষ্ট্ৰেটেজি আমাৰ হ'ব আৰু এই ভিডিওটোৰ যোগেদি আমি আমাৰ কম্পিটিশন কেয়াৰৰ ষ্ট্ৰেটেজি আপোনাৰ লগত শেয়াৰ কৰিবলৈ গৈ আছো যিটো ষ্ট্ৰেটেজি দি আমি লাষ্ট 9 বছৰত আমি হাইয়েষ্ট সাকসেস ৰেশিও কৰিবলৈ সক্ষম হৈ আছো আৰু এই ভিডিওটো আপোনাৰ সবৰ কাৰণে নহয় এই ভিডিওটো অকল হেসকল এসপাইৰেন্টছৰ কাৰণে হয় যিসকল এসপাইৰেন্টছে বৰ বেছি ভালকে পঢ়া নাই মেইনছৰ কাৰণে তেওঁলোকৰ বহুত ভয় লাগি আছে আৰু তেওঁলোকে যেনে তেনে হলেও এটা ৰেংক আনিব বিচাৰিছে এই ভিডিওটো পারফেকশনিস্ট সকলৰ কাৰণে নহয় যিসকলে অলৰেডি পঢ়ি থৈছে আৰু এডভান্স লেভেল পিএইচডি লেভেলত যাব বিচাৰিছে তেওঁলোকৰ কাৰণে নহয় এই ভিডিওটো হেসকলৰ কাৰণে হয় যাৰ ভয় লাগি আছে যাৰ একো প্ৰিপাৰেচন ভালকে হোৱা নাই কিন্তু তথাপিও তেওঁলোকক এটা ওয়ে লাগে এটা ষ্ট্ৰেটেজি লাগে যে তেওঁলোকে এইবাৰ কেনেকৈ ক্লিয়াৰ কৰিব পাৰে সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা এনাউন্সমেন্ট হে এনাউন্সমেন্টটো হৈছে যে কম্পিটিশন কেয়াৰৰ পৰা ফাৰ্স্ট ইউপিএসসি সিএসসি প্ৰিলিমছত ৰিজাল্ট হৈ গল আৰু এটো কম্পিটিশন কেয়াৰ ফালৰ পৰা ফাৰ্স্ট হয় আৰু মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা 2 নম্বৰ হয় মই মেন্টৰ কৰা 2 নম্বৰ জন ছাত্ৰ যি ইউপিএসসি সিএসসি প্ৰিলিমছ আৰম্ভ কৰি প্ৰিপেয়াৰ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগৰজন তেওঁ এতিয়া লেবাৰ ইন্সপেক্টৰ হয় ধ্ৰুৱজ্যোতি বৰা তেওঁক মই মোৰ পাৰ্সোনাল কেপাসিটিত বিফোৰ কম্পিটিশন কেয়াৰ মই গাইড কৰিছিলো আৰু তেওঁ গাইড কৰাটো প্ৰি কম্পিটিশন কেয়াৰ আছিল আৰু সেই ইউপিএসসি ৰিজাল্টটোৱে মোক কম্পিটিশন কেয়াৰ খুলিবলৈ মোক অনুপ্ৰেৰিত কৰিছিল মোক উৎসাহ দিছিল আৰু আজি 9 বছৰ পিছত আমি প্ৰথমটো অসমীয়া অনুষ্ঠান হলো যিটোৱে ইউপিএসসি সিএসসি প্ৰিলিমছত ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মই একচুয়ালি দুজনে ক্লিয়াৰ কৰিব বুলি ভাবিছিলো এজন অলৰেডি কৰ্মৰত হৈ আছে এপিএসসিত এসিস্টেন্ট একাউন্টস অফিচাৰ হিচাপে দৰ্শন বুঢ়াগোহাঁই তেওঁক আমি নেক্সট বাৰ ৰিজাল্টত আমি দেখি পাম এবাৰ মানস আমাৰ ক্লিয়াৰ কৰিছে আৰু আমি আশা কৰো যে হি ফাইনেললৈকেও যায় তেওঁৰ যেটো নাম্বাৰ ৰোল নাম্বাৰ তেওঁ পাবলিশ হল কিন্তু তেওঁৰ নামত অকমান খেলিমেলি হৈ আছিল ইউপিএসসি পিছতকে তেওঁক জনালে এপলজাইজ কৰিলে যে তেওঁৰ ৰোল নাম্বাৰটো নামটো ভুলকে আহিছে আৰু হেতু তেওঁলোকে ৰেক্টিফাই কৰি দিব বুলি সো এটো হৈছে মোৰ জীৱনৰ মই বহুতখিনি এচিএস ৰিজাল্টস কৰিছো ৰেংক নম্বৰ 1 মাৰিয়া তানিম তেওঁকো গাইড কৰিছো তাৰ উপৰিও ইমান বছৰ 9 বছৰে কম্পিটিশন কেয়াৰ যোগেদি বহুত কেজন এচিএস বা এপিএস বিষয় আমি উলিয়াইছো কিন্তু এই ৰিজাল্টটোৱে মোক যিমানখিনি হকাহ দিছে যিমানখিনি আনন্দ দিছে কোনো এটা বেলেগ ৰিজাল্টে দিয়া নাই আৰু এতিয়া কি হৈ পৰিছে যে আমি 999 টকাতে আপোনালোকে অলৰেডি গম পাইছে 999 টকাতে আমি আমাৰ কোৰ্সটো দিছো তাৰ মানে কি আমাৰ হাইয়েষ্ট নাম্বাৰ অফ সিলেকশনস এপিএসসি টো আহিবলৈ গৈ আছে অনাগত দিনবিলাকত আৰু ইউপিএসসি টো আমি আৰু ৰিজাল্ট কৰিবলৈ আমি ৰেডি হৈ গৈছো আৰু আমি সক্ষম হমেই সো এটো কথা মই আপোনালোকক শেয়াৰ নকৰি নোৱাৰিলো আজি আমাৰ ভিডিওটো ফালে আগবাঢ়ো ভিডিওটো বলক আমি আৰম্ভ কৰো এপিএসসি মেইনছৰ ষ্ট্ৰেটেজি বুলি ক'লে আমি এপিএসসি মেইনছৰ ষ্ট্ৰেটেজি আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব যে ডিমান্ড অফ মেইনছ কি হয় ডিমান্ড অফ মেইনছ নজনাকে আমি যদি এটা ষ্ট্ৰেটেজি বনাও এটো মানে আকাশত চাং পতাৰ নিচিনা হ'ব কথা আমাৰ ঠিক আছে সো আমি প্ৰথমতে ডিমান্ড কি হয় এপিএসসি নো কি ডিমান্ড কৰিছে আৰু মোৰ 10 বছৰ নিজে পঢ়িছো আৰু 10 বছৰ মই মানুহক পঢ়াইছো পঢ়াই মই অকল দুটা কথা মই গম পাইছো এপিএসসি মেইনছত অকল দুটা কথা আপোনাৰ পৰা বিচাৰিছে এটা হল কোৱালিটি আৰু এটা হল কোৱান্টিটি কোৱান্টিটি আমি আগত কওঁ কোৱান্টিটি
আৰু এটা হ'ল কোৱালিটি কোৱান্টিটি মানে আপুনি 20টা আনসাৰ কমপ্লিট কৰিবই লাগিব 20টা আনসাৰ যদি কম কৰে ৰিজাল্ট হ'বনে কম হৈ গৈ থাকে চান্সেছ বিলাক 20টা আনসাৰ আপুনি তো ভালকে লিখিব নোৱাৰিব পাৰে কিছুমান আনসাৰ আপোনাৰ বেয়া হ'ব পাৰে হক কথা নাই কিন্তু আপোনালোকে 20টা আনসাৰ কমপ্লিট কৰিবই লাগিব 20টা আনসাৰ কমপ্লিট নকৰিলে আপোনালোকে এটো পাপ বুলি ভাবিব লাগিব নেক্সট হৈছে কোৱালিটি গুটিকিটা আনসাৰটো কোৱালিটি হ'ব নোৱাৰে maximum number of answers যাতে কোৱালিটি হ'ব পাৰে maximum number যিমান পাৰে হেতু পসিবল কৰিব লাগিব আৰু যিকিটা কোৱালিটি নহল হেকিটা আমি কম কোৱালিটি লিখো কিন্তু লিখো সো এই দুটা মেইন পইণ্ট হৈছে মেইনছৰ কাৰণে মেইনছৰ ডিমান্ড এটো হয় যে কোৱান্টিটি লিখিব লাগিব আৰু কোৱালিটি লিখিব লাগিব দুটা কিউ এতিয়া আমি এটাকে আমি ডিসকাস কৰিম প্ৰথমতে কোৱান্টিটি নয় কি কোৱান্টিটি আমাৰ স্পিড লাগিব হেতু কথা আমি ডিসকাস কৰিলুৱে এতিয়া কোৱান্টিটিৰ বিষয়ে আমি গম পালো যে 20টা প্ৰশ্ন লিখিবই লাগিব এতিয়া কোৱালিটি বিষয়ে আমি গম পালো যে ম্যাক্সিমাম আমি কোৱালিটি লিখিব লাগিব স্পেশালি হেবিলাক যিবিলাক প্ৰশ্ন ৰিপিট হৈ আহিছে yes এক্সামত ৰিপিট হ'বই যদি আপোনাক কোনোবা কৈছে যে ৰিপিট নহয় বুলি আপোনাৰ মূৰত এটা ডাঙৰ টুপি পিন্ধাইছে বুলি আপুনি ভাবিব ৰিপিট হৈ স্পেশালি মেইনছত কিয়নো মেইনছত 20টা প্ৰশ্ন দিব আৰু 20টা প্ৰশ্ন জানেনে ডাঙৰকে লিখিব লাগিব আৰু ডাঙৰকে লিখিব লাগিব মানে কি এলকপেলক প্ৰশ্ন দিব নোৱাৰে নাম্বাৰ 1 তাতকৈ ইম্পৰ্টেন্ট কথা সিলেবাসটোৰ পৰা প্ৰশ্ন দিব লাগিব আৰু সিলেবাসৰ প্ৰত্যেকটো টপিক যাতে কভাৰ কৰে হেতু এনশিওৰ কৰিব লাগিব আৰু হেতু কৰিব যাওঁতে আপোনাৰ ৰিপিট কৰিবই লাগিব কাৰণ কি কিছুমান টপিক আছে তাত ৰিপিট নকৰি উপায় নাই পভাৰ্টি ওপৰত প্ৰশ্নটো উঠাই পিনে আপুনি চাওক টপিক ওয়াইজত পভাৰ্টিটো কেনেকৈ ৰিপিট কৰিছে একেটা প্ৰশ্নকে ৰিপিট কৰি গৈ আছে পভাৰ্টি ভেৰিয়েশন কি আছে যদি কোনবাই যদি এটা ইয়াৰত hudiছে যে পভাৰ্টি কাৰণে ইমানবোৰ স্কিম যে চলি আছে সৰকাৰ ইমানবোৰ স্কিম চলাইছে পভাৰ্টি কেলে নিৰ্মূল হোৱা নাই নেক্সট ভেৰিয়েশন give suggestions to eradicate poverty এই দুইটা ভেৰিয়েশন আপোনালোকে পাব আৰু এটা hudiব পাৰে যে what are the schemes যেটো গভৰ্নমেন্টে চলাইছে এটো হে give your suggestions to হতে একে give your suggestions মানে আপোনাৰ সাজেশন খোজা নাই গভৰ্নমেন্টৰ কি সাজেশনস আছে গভৰ্নমেন্টৰ কি স্কিমস আছে হেবোৰ আপোনাক দিব কৈছে মুঠৰ ওপৰত পভাৰ্টি ওপৰত দুটা ধৰণে ভেৰাইটি আপোনালোকে দেখিবলৈ পাব ঠিক আছে সো এই দুটাই যদি আপুনি পভাৰ্টি ওপৰত প্ৰিপেয়াৰ কৰি থৈছে এই দুটা আপুনি যদি কৰি থৈছে যেটো নেক্সট পভাৰ্টি ওপৰত প্ৰশ্ন আহিব আপুনি কৰিবই পাৰিব কথাটো হ'ল যে যেতিয়া ৰিপিটেড প্ৰশ্নটো আহিব তেতিয়া যাতে আপুনি টাইম ওয়েষ্ট নকৰে হেই টাইম বচাই হে স্পিডটো আপুনি হেতুত কম হে টাইম লব লাগিব যাতে আপুনি যিকিটা নোৱাৰা প্ৰশ্ন আছে হেইকিটা যাতে আপুনি টাইম বেছি দিব পাৰে অকন ভাবিবলৈ টাইম ৰাখিব লাগিব ঠিক আছে সো প্ৰো টিপটো এটো হৈছে যে যদিও বা এটা লো কোৱালিটি আনসাৰ হয় হে আনসাৰটো দেখিবলৈ লো কোৱালিটি না লাগিব আকবাৰ কৈছো এটা প্ৰো টিপ আপোনালোকে লিখি লওক যদিও বা আমাৰ আনসাৰটো আমি জানো যে লো কোৱালিটি হয় কিন্তু দেখাত লাগিব যে হেতু লো কোৱালিটি হয় এই বস্তুটো আমি কেনেকৈ এচিভ কৰিম মই আপোনালোকক ট্ৰেইন কৰিম দি আৰ্ট অফ ক্ৰিয়েটিভ ৰাইটিং কেনেকৈ বিউৰোক্ৰেটিক লিংগো দি আপোনালোকে এটা নজনা প্ৰশ্ন আপোনালোকে লিখি পিনে এক্সামত এটা এভাৰেজ মাৰ্ক আপোনালোকে উঠাব পাৰিব নজনা প্ৰশ্নটো এৰি থৈলে কিমান পাব গুল্লা 0 পাব কিন্তু আপুনি যদি কিৱৰ্ডছ ফ্যাক্টছ এণ্ড ডেটা এনেকৈ ইউজ কৰে যে হে আনসাৰটো আপুনি অলমোস্ট টাচ কৰি আহে তেতিয়া হলে আপুনি এভাৰেজ মাৰ্ক পাব ব্ল্যাঙ্ক হলে 0 1 2 আনাটো ইজ গ্ৰেটাৰ দেন কাৰণ 1 2 মাৰ্কৰ কাৰণে ইয়াত মাৰামাৰি হৈ আছে কম্পিটিশন হৈ আছে এতিয়া আমি ডিমান্ডটো গম পালো যে ডিমান্ড কি হয় এপিএসসিৰ যে কোৱান্টিটি আৰু কোৱালিটি লাগিব ঠিক আছে এতিয়া আমি কোৱান্টিটিটো কেনেকৈ আনিম কোৱালিটিটো কেনেকৈ আনিম হেতু আমি ডিসকাস কৰিম সো প্ৰথম হল কোৱান্টিটি কাৰণে প্ৰথম কথা হল
কোনো কোচিঙে আপোনাক হেল্প কৰিব নোৱাৰে মই আপোনাক হেল্প কৰিব নোৱাৰো কোৱান্টিটি আপুনি নিজে প্ৰেক্টিস কৰিবই লাগিব কোৱান্টিটিটো টোটালি আপোনাৰ হাতত দেই আৰু এই বস্তুটো কোৱান্টিটি বুলি ক'লে মানুহে আনসাৰ ৰাইটিং ডেইলি আনসাৰ ৰাইটিং নহয় হেতু কৰিলে ভুল হ'ব ঠিক আছে আমাৰ এটা স্পেশাল ফৰ্ম অফ আনসাৰ ৰাইটিং আমি কৰিব লাগিব হেতু নকৰিলে কিন্তু আপোনাৰ ৰিজাল্ট নহব মই বহুত টপাৰ্স পাইছো তেওঁলোকে কয় যে মই আনসাৰ ৰাইটিং কৰিছো ক্লিয়াৰ হোৱা নাই তাৰ পিছত মই তেওঁলোকক সুধো আপোনালোকে বাৰু টাইম বাউন্ড আনসাৰ ৰাইটিং কৰিছিলে নে টাবাও টাইম বাউন্ড আনসাৰ ৰাইটিং তেটো স্যাৰ হেতুটো নাই কৰা সো এই আনসাৰ ৰাইটিং কৰিলে অকল ক্লিয়াৰ নহব আপোনাৰ টাইম বাউন্ড আনসাৰ ৰাইটিং কৰিব লাগিব আৰু আগতে যদি কৰা নাই তেতিয়াহলে এতিয়া কৰিবই লাগিব এতিয়া আমাৰ ইয়াত যেতিয়া এসপায়াৰেন্ট এজন জয়েন কৰে ডিগ্ৰী পিছত হওক ডিগ্ৰী সময়ত হওক বা 11 12 হওক মই তেওঁলোকক প্ৰথম দিনাখনি পাই দুটা আনসাৰ লিখিবলৈ তেওঁলোকক মই বাধ্য কৰি দিওঁ তেওঁলোকে লিখিবই লাগিব আৰু প্ৰিলিমছ পাৰ কৰাৰ পিছত 20টা আনসাৰ ডেইলি নুসুৱাকে লিখিবই লাগিব 20টা আনসাৰ যদি আপুনি ডেইলি নুসুৱাকে লিখা নাই তেতিয়াহলে আপুনি কেনেকৈ ক'ব যে ঘৰতে যদি আপুনি 20টা লিখিব নোৱাৰে আপুনি এক্সামত গৈ কেনেকৈ লিখিব হেনাহনি 20টা ইম্পসিবল অফ কোর্স টেস্ট সিরিজ এবিলাক আছে কিন্তু টেস্ট সিরিজ আপোনাৰ ডেইলি 20টাৰ সমান হ'ব নোৱাৰে নহয় ডেইলি আপুনি 20টা টেস্ট 20টা কোৱেশ্চন নিলিখে নহয় টেস্ট সিরিজত সপ্তাহত বা অকেজনেলি হে লিখা হয় টেস্ট সিরিজটো সো হেতুৱে মোস্ট ইম্পৰ্টেন্ট কি কোৱান্টিটিৰ কাৰণে আপুনি 20টা আনসাৰ লিখিবই লাগিব একদম ক্লিয়াৰ কৰি লওক তাতকৈ যদি আপোনাক কোনোবাই কম কৰিব কৈছে হেনুকা মুমাইবিলাক আমি ডিঙি কাটি দিব লাগিব যে 20টাতকৈ আপোনাক কম কৰিব কৈছে এই গড়টো আমি বনাবই লাগিব ঠিক আছে চাওক মেইনছৰ যেটো এক্সাম হয় হেতু 100 মিটাৰ দৌৰা নিচিনা হয় 100 মিটাৰ কোনে দৌৰিব নোৱাৰে সবে দৌৰিব পাৰে কথাটো কি হ'ল 100 মিটাৰ 9.27 সেকেন্ডত দৌৰিব পৰাটোহে চ্যালেঞ্জ টাইমটোহে বৰবাদ কৰি দিয়ে এই যেটা 20টা প্ৰশ্ন যদি 4 ঘণ্টা 6 ঘণ্টা দিলে হেতেন সবে লিখিব পাৰিলেতেন কাট অফ কিমান গোল্ডেন চালেহেতেন আপোনালোকে কথাটো হ'ল যে 20টা প্ৰশ্ন 3 ঘণ্টাত লিখিব লাগিব that is the challenge information আপোনালোকৰ চ্যালেঞ্জ নহয় information আপোনালোকৰ আহি যাব এতিয়া হে কাৰণে বহুত ডাঙৰ কিতাপ বহুত টাইম আপোনালোকে কোচিংত খৰচ কৰি ঠকাতকো আৰু আনসাৰ ৰাইটিং নিলিখি আপুনি নিজৰ কাৰণে গাত এটা নিজে খানি লৈছে বহুত ইম্পৰ্টেন্ট হৈছে মেইনছ টু আপোনাৰ হাতত আৰু বেছিকে আছে আমাৰ হাতত কোচৰ হাতত গাইডৰ হাতত যেটো আছে মই আপোনালোকৰ কথা পাতিম হেতু বিষয়ে সো টাইম বাউন্ড আনসাৰ ৰাইটিং যেটো টাবাও হেতু আমি কৰিবই লাগিব টাবাও সে তবাহি হেতু আমি কওঁ টাবাও সে তবাহি যি টাবাও কৰিছে হি এপিএসসি মেইনছত তবাহি কৰিছে আৰু যি টাবাও কৰা নাই তাৰ ওপৰত তবাহি হৈছে মেইনছৰ and I'm very serious about it so আপোনালোকে ডেইলি টাবাও কৰক 20টা প্ৰশ্ন ঠিক আছে আমি এক্সামৰ প্ৰেছাৰটো এভৰি ডে ঘৰত লবই লাগিব এক্সামৰ প্ৰেছাৰ ঘৰত লবই লাগিব sweat more in practice যাতে you bleed less in war যিমানে প্ৰেক্টিছত ঘামক তেজ কম ওলাব আপোনাৰ যুদ্ধত মই এপিএসসি সবতকে স্ট্ৰিক্টেষ্ট কোচ হয় যেতিয়া মানে এই এপিএসসি মেইনছৰ কথা আহে ইনফ্যাক্ট মানুহৰ আঙুলি ফুলি গৈছেগে লিখুতে ফাইনালি গৈ পিনে ক্লিয়াৰ কৰিছে সো এইখিনি নকৰাকে যদি ভাবে আপুনি মেইনছ উলিয়াব বুলি সো মই আপোনাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিম এতিয়া কথাটো হ'ল যে আপুনি কাইলৈ পৰা 20টা আনসাৰ লিখিব কৈছো আপুনি আনসাৰ হিচাপে ৰেডি কোড পাইছে আপুনি তো কিতাপ পঢ়িছে কিতাপতো আনসাৰ নাই আপুনি বনাব নোৱাৰে ৰেডিমেড আনসাৰ স্কোপ পাব কাইলৈ যদি লিখিব আছে সো তাৰ উত্তৰটো হ'ল যে আমাৰ ওচৰত এমএফসি আছে এমএফসি হৈছে মেইনছ ফাইনেল কপি যেটো এপিএসসি টপাৰ্স বিলাকে কম্পাইল কৰি উলিয়াইছে
সেই MFCত কি কৰিছোঁ আমি 1000 টা most probable questions যিকেইটা PYQ হয় সেইকেইটা মই আপোনালোকক দি দিছোঁ আৰু প্ৰত্যেক বছৰে এইটোৱে বেছ অফ APSC মেইনছ হয় ইনফেক্ট এইটো বেছ ফৰ UPSC মেইনছো হয় এই বেছটো যেনেকৈ আপোনালোকে NCERT পঢ়িছিলে আপোনালোকে প্ৰিলিমছৰ আগত প্ৰিলিমছৰ বেছটো হৈছে NCERT মেইনছৰ বেছটো হৈছে এই PYQ বেছটো যাক আমাৰ ভাষাত আমি মেইনছ ফাইনেল কপি বুলি আমি কওঁ So, hey compilation of 1000 questions 1000 questions kita jodi apni mukhosto kori loy examot tar para common poribo jikita repeat proshno ahibo ase static proshno ahibo ase tar para common nopora ke nuare in fact dynamic proshno bu tar para common poribo keneke India Japanor relationship last 10 years ot kenukwa hoise boli hudibo he bostu tu e bosor hudibo e bosor last 10 years or kotha Answer to বেলেগ হ'ব question remains same আৰু international relations বৰ বেছি চেঞ্জ নহয় ডাইনামিক হয় যদি বহুত স্লো হয় তাৰ পেজটো সো হেতু আনসাৰ লিখা বহুতখিনি আপুনি ইয়াত লিখিবই পাৰিব এতিয়া আপুনি হিসাবটো চাওক 1000 questions আপোনাৰ আছে 60 days বুলি মই ভাবো কাৰণ কি next 30 days আপোনাৰ ৰিভিজন কৰিব লাগিব অকন প্ৰেছাৰ সিচুৱেচন হ'ব সো 60 days ত আমি এই কভাৰ কৰিব লাগিব সো 1000 divided by 60 days is equal to 17 questions 17 questions per day মুখস্থ কৰিলেহে আপোনাৰ 60 days ত হ'ব সো হেকাৰণে কৈছো যে আপুনি 20 questions কৰিলক তিনটা বঢ়াই দিয়ক 20 questions আজি পঢ়ক পুৰা ৰেডিমেড হেকিটা মুখস্থ কৰক আৰু কাইলে লিখক আজি পঢ়া আজি মুখস্থ কৰাটো যদি কাইলে লিখিব নোৱাৰে এক্সামত বহুত দিনৰ আগত বহুত বছৰৰ আগত পঢ়াটো কেনেকৈ আপুনি লিখিবগে লজিক ডিফাইং কথাবোৰ আপোনালোকে ভাবি নাথাকিব যেটো যুক্তি নাই আপুনি ঘৰতে আজি পঢ়াটো কাইলে লিখিব নোৱাৰে আপুনি ভাবিছে নেকি এক্সামত গৈ পিনে কিবা মিৰাকল হৈ যাব কেতিয়াও নহয় মিৰাকল তেতিয়াহে হ'ব যেতিয়া আপুনি হাৰ্ড ওয়াৰ্ক কৰিব ভগৱানে আপোনাক তেতিয়াহে সহায় কৰিব যেতিয়া আপুনি নিজে হাৰ্ড ওয়াৰ্ক কৰিব নেক্সট এটা কথা এটো মইটো টপাৰ্স বিলাকক MFC দিছিলো টপাৰ্স বিলাকে কি কৰিলে MFC ক লৈ পিনে কেনেকৈ তেওঁলোকে এই 1000 প্ৰশ্ন মুখস্থ কৰিলে সেই কথাটো মোক টপাৰ্স বিলাকে কৈছে আৰু মই আপোনালোকক কৈছো আপোনালোকে টপাৰ্স হোৱাৰ পিছত আকৌ মই কৈ গৈ থাকিম এটোৱে তেওঁলোকে কি কৰিলে এই যে 1000 টা প্ৰশ্নৰ সৰু সৰু নোটস বনাই ললে যাক নাম দিলো আমি ন্যানো নোটস এই ন্যানো নোটস বোৰ তেওঁলোকে 20 to 50 টাইমছ পঢ়িব পাৰে কিন্তু যদি গোটেই আনসাৰটো পঢ়ে তেওঁলোকে 20-50 টাইমছ পঢ়িব নোৱাৰিব কিন্তু সেই আনসাৰটো পা যদি কিৱৰ্ড উলিয়াই লয় সেই কিৱৰ্ডবোৰ 20 to 50 টাইমছ পঢ়াত একেবাৰে কাৰো আপত্তি নাই পুৰা ইজি হৈ যায় টাইম বাচি যায় সেই কিৱৰ্ডছ কেইটা জানিলে আনসাৰটো ৰিপ্ৰডিউস কৰিব পাৰে এনেকুৱা নহয় যে 1000 টা প্ৰশ্ন আপুনি মুখস্থ লিখিব লাগিব আমি হৰতে কৰা নাকে লাইন বাই লাইন ওয়ার্ড বাই ওয়ার্ড আপোনাৰ কিৱৰ্ডছ থাকিলে হৈ গল ফ্যাক্টস এন্ড ডেটা থাকিলে হৈ গল আপুনি হেতু এক্সামত এই গ্ৰামাৰৰ দি পিনে আপুনি ভালকে আপুনি লিখিব পৰা হৈ গল আমি এক্সামত ৰিকল কি কৰিব লাগে কিৱৰ্ডছ আমি মনত নপৰাৰ কাৰণে আমি আনসাৰ লিখিব নোৱাৰো ঠিক আছে সো এই ন্যানো নোট বনাই পিছে ৰিভাইজ কৰি লব এই যিকিটা কিৱৰ্ডছ আছে একদম মনত ৰৈ যাব এইটো মোক টপাৰ্স সকলে কলে মই আপোনালোকক শেয়াৰ কৰিছো আৰু আপোনালোকে এটো কৰিব কাৰণ কি বৰ বেছি এক্সপেৰিমেন্ট কৰিবলৈ আমাৰ সময় নাই সেই কাৰণে আপোনালোকে আমাৰ কম্পিটিশন কেয়াৰ ইউটিউবত থকা টপাৰ্সৰ ভিডিঅ'বোৰ যদি চাই ইন্টাৰভিউ ভিডিঅ'বোৰ যদি চাই তেওঁলোকে প্ৰায় ন্যানো প্লাস তাবাও তেওঁলোকে কৰি থাকে ন্যানো মানে এই আনসাৰ্স খিনি ন্যানো আৰু টাইম বাউন্ড আনসাৰ ৰাইটিং এক্সামত গৈ আপুনি যেতিয়া বহিব তেতিয়া আপুনি কি বিচাৰিব কাশ মোৰ স্পিড থকা হেতেন মই ভাবিছিলো হেতু সেই কাৰণে এটো মই এনেকে ডিজাইন কৰিব পাৰিছো পিছলে গৈ মই হেতু কৰিলো সেই কাৰণে আজি আপোনালোকৰ ওচৰত আহি মই কথা ক'ব পাৰিছো কাশ মোৰ স্পিড থকা হেতেন আৰু কাশ মোৰ কেটামান কিৱৰ্ডছ মনত থকা হেতেন মই এনে ইমান গাল পঢ়িলো একো মনত নাই কিৱৰ্ডছৰ বাহিৰেটো বাকি গ্ৰামাৰ টু দা এন হেবু পঢ়ি আছে আপুনি যেতিয়া গ্ৰামাৰটো গুছাই দিব জিটো থাকিব হেতুৱে কিৱৰ্ড হয় আৰু হে কিৱৰ্ডটো থাকিলে সে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি জানিলে আপুনি কিবা এটা লিখিব পাৰিব স্কিল ডেভেলপমেন্ট বুলি ভাবিলে কিবা এটা লিখিব পাৰিব
So keywords are very, very important. Keywords, hekita nano hoy, nano plus tabao, etu apunak result e kori dibo. Quantity wise, অকল এটো কৰি ৰিজাল্ট কৰিছে না yes অকল এটো কৰি ৰিজাল্ট কৰিছে কোৱালিটি বেয়া হলো ৰিজাল্ট কৰিছে নেক্সট আমি কোৱালিটি কথা পাতিম কোৱালিটি কেনেকৈ ইমপ্ৰুভ কৰিব লাগে কাৰণ কি এতিয়া এনেকুৱা হৈ গৈছে এটা সময় আছিল এপিএসসি যত মানে পেপাৰ কমপ্লিট কৰি আহক আৰু এসএস বনি যাওক পেপাৰ কমপ্লিট কৰি আহক আৰু এসএস বনি যাওক এতিয়া হে ফেজটো পাৰ হল কাৰণ কি ইমান বুৰ মানুহে এক্সাম দিছে সিৰিয়াস হৈ গৈছে ৰেগুলাৰ হৈ গৈছে এক্সামটো আগতে তো 4 বছৰ 5 বছৰ 8 বছৰলৈকে গ্যাপ আছিল সো মানুহবিলাকে কেতিয়াও পাত্তাও নিদিছিলে এপিএসসি এতিয়া কিন্তু মানুহবিলাকে সিৰিয়াসলি হ'ব ধৰিছে সো একেনে देयर आर এসপাইৰেন্টস যি ৰেগুলাৰ লিখি আছে মোৰ আন্ডাৰ থকা বিলাককটো মইটো অলৰেডি ইহঁতক 20টা লিখিব পৰা মই কৰিয়ে থৈছো নেতি লিখিয়ে আছে অলৰেডি এতিয়া অলৰেডি ষ্টাৰ্ট কৰিলে সো ইফ ইউ হ্যাভ টু বি উইথ them আৰু বিট কৰিব আছে তেতিয়া হলে you have to be able to write you must be able to write 20 questions in 3 hours at least tarko kom likhaile you have no chance in the exam etia ami ahu amar next to q hetu hoise quality quantity to likhile etia quality keneke apnaloge anibo answers bilakot etia jodi apnar quality nai aru 3 mahot apnaloge keneke quality anibo to 3 mahot ki apni বহুত বেছি ভাল হৈ যাব নেকি আপনি হিউম্যান বৰ্গহে হৈ যাব নেকি 3 মাহত অফ কোর্স নহয় যেটো আমাৰ 20 বছৰ 30 বছৰ নহল এটা 3 মাহত কেনেকে হ'ব কিন্তু এপিএসসি এক্সপেক্ট কৰে যে এটা ভাল কোৱালিটি আপোনালোকৰ আনসাৰ বহি এখন সোৱাৰ আৰু তেওঁকে অফিচাৰ বনোৱাৰ সো এই কোৱালিটিৰ কাৰণে আপুনি নিজে কেনেকে কৰিব কোৱালিটিৰ কাৰণে সো আপোনাক কোনোবাই ক'ব লাগিব এই কোৱালিটি কামটো কেনেকুৱা ভাল হৈছে কেনেকুৱা বেয়া হৈছে আপনা কোনবাই ৰিভিউ কৰি দিব লাগিব এট লিষ্ট আৰু হে ৰিভিউ কৰাজন কেনেকুৱা হ'ব লাগিব হে ৰিভিউ কৰাজন নিজে ক্লিয়াৰ কৰা হ'ব লাগিব তেওঁ জানিব লাগিব যে কোনবোৰ এনসাৰছ লিখিলে ক্লিয়াৰ হয় আৰু কোনবোৰ এনসাৰছ লিখিলে ফেইল কৰে মানুহে তেওঁ ডিমান্ড অফ এপিএসসি কি হয় হেতু জানিব লাগিব নিজে হয়তো মিনিমাম 1 লাখ আনসাৰছটো নিজে ৰিভিউ কৰা হ'ব লাগিব নিজে ভাল মাৰ্কস পোৱা হ'ব লাগিব আৰু হেতু নহয় আৰু তেওঁ যদি আপোনাক চাই দিয়ে কোনোবা আপনি কোনোবা এটা টেষ্ট সিৰিজ ললে আৰু কোনোবাজন এসপাইৰেন্টে চাই দি আছে আপোনাৰ আনসাৰছ বিলাক তেতিয়া হলে আপুনি ভাবেনি আপোনাৰ আনসাৰছবোৰ কোৱালিটি হ'ব অকমান লজিক অকমান বুদ্ধি আপোনালোকে লগাই মেলি আপোনালোকে কামবোৰ কৰিব ঠিক আছে মই আপোনালোকে যদি বিচাৰে মই যদি আপোনাৰ আনসাৰছবোৰ চাই দিয়া হেতু কথা মই বহুত ভাবিলো আৰু ভাবি মেলি মই এটা কোৰ্স ডিজাইন কৰিলো only for personal evaluation কাবাৰ হয়তো অলৰেডি মেইনস দিছে দুবাৰ এবাৰ বাজি কলে নতুন কেও দিব তেওঁলোকক পার্সোনালি সাইডিয়াটো বহুত ইম্পৰ্টেন্ট টেষ্ট সিৰিজ ফেষ্ট সিৰিজ এবিলাকটো হৈ থাকিব হেবিলাকত আপুনি বাল্কত মানুহে চাব তাত আপোনাৰ কোৱালিটিটো নেচাই দো তাত আপুনি কিমান মাৰ্কস পাইছে হেতু চাই দিব আৰু আপুনি কম্পেয়াৰ কৰিব পাৰিব বেলেগৰ তুলনাত আপুনি কিমান মাৰ্কস পাইছে আপুনি টাইমত কমপ্লিট কৰিব পাৰিছে নে নাই পৰা ঠিক আছে এইবোৰ আপোনাৰ টাইম মেনেজমেন্ট আৰু প্ৰেছাৰ হ্যান্ডেল কৰা এইবোৰ আপোনাৰ টেষ্ট সিৰিজত হৈছে কিন্তু টেষ্ট সিৰিজত আপোনাৰ কোৱালিটিটো আপোনাৰ এনহান্স হৈছে নে একেবাৰে নাই হোৱা কোন কিটা কৰিলে আপোনাৰ আনসাৰটো আৰু বেছি ভাল হ'ব কোন কিটা পইণ্ট আগত লিখিব লাগিব কোন কিটা পইণ্ট পিছত লিখিব লাগিব কাৰণ কি আমাৰ পইণ্টস বেছি হৈ যাব হে পইণ্টস কিটা ভিতৰত কোন কিটা বেছি গুৰুত্বপূৰ্ণ হে কিটা আমি দিয়াটো বহুত ইম্পৰ্টেন্ট আৰু হেতু আমি কেনেকৈ গম পাম যদিহে আমাক পাৰ্সোনাল ৰিভিউ কোনোবা কৰি দিয়ে আপোনালোকৰ ওচৰত যদি এনেকুৱা কোনোবা আছে তেন হলে তেওঁক আপুনি ধৰক আপুনি ডেইলি আনসাৰছ দেখাওক আৰু যাৰ নাই তেওঁলোকক মই চাই দিম আপোনালোকক এটো মই কি নাম দিছো এটো মই পাৰ্সোনাল আনসাৰ ইভালুৱেচন প্ৰগ্ৰাম পাৰ্সোনাল আনসাৰ ইভালুৱেচন প্ৰগ্ৰাম বুলি আপোনালোকে ভাবিব পাৰে এটো মই আপোনালোকক কৈ দিম যাৰ এনেকুৱা সুবিধাখিনি নাই সো মোৰ নাম্বাৰটো আপোনালোকে অলৰেডি জানে বা যদি নাজানে নতুনকৈ আহিছে তেতিয়া হলে মই লিখি লওক 8403009248 এটো মোৰ পাৰ্সোনাল নাম্বাৰ হয় মই যিখিনি মোৰ এক্সপেৰিয়েন্স আছে হে হওকাৰে হে এক্সপেৰিয়েন্সৰ পৰা মই আপোনালোকক যি জানো মই আপোনালোকক কম এতিয়া কোৱালিটি আৰু এটা কথা আছে এটা হল ইভালুৱেচন আৰু এটা কথা আছে ফ্যাক্টস আৰু ডেটা আপোনাৰ ইন্ট্ৰোডাকশন আৰু কনক্লুজন প্ৰায় এসপাইৰেন্টে লিখিয়ে দিব মেইনছলে যদি আহিছে
এটা ফ্যাক্টস আৰু ডেটাও তেওঁলোকৰ ওচৰত আছে কিন্তু কোনটো ফ্যাক্ট তাৰ কাৰণে প্ৰযোজ্য হ'ব কোনটো ডেটা কোনটো ৰিপৰ্ট লিখিব লাগিব এই জ্ঞানটো বহুত ইম্পৰ্টেন্ট হয় এই ফ্যাক্টস এণ্ড ডেটা আমাৰ হাৰ্ট এণ্ড সোল হয় এটা আনসাৰৰ যদি ফ্যাক্টস এণ্ড ডেটা নাথাকে সেই আনসাৰটো বহুত ফিকা আৰু বহুত জেনাৰেল আনসাৰ হয় আৰু সেইবিলাকে বিলো এভাৰেজ মাৰ্কসে আপোনালোকে লৈ আহিব সো ফ্যাক্টস আৰু ডেটা লিখা পিছতো মানুহবিলাকে ৰিজাল্ট নকৰে কাৰণ কি তেওঁ অবান্তৰ ফ্যাক্টস এণ্ড ডেটা লিখি আহে তেওঁলোকে ভাবে যে ফ্যাক্টস এণ্ড ডেটা মই ভালকে লিখিলো আৰু তেওঁলোকে টেষ্ট সিৰিজতো ভাল মাৰ্কস পায় কাৰণ কি টেষ্ট সিৰিজ এস্পাইৰেন্টে চেক কৰি আছে সো এইটো এটা ডাঙৰ কথা হৈ আছে আৰু আপোনালোকৰ ইয়াত লেক অফ নলেজ বুলিয়ে নহয় কিন্তু কোনটো ডেটা কোড কৰিব লাগিব কোনটো ৰিপৰ্ট কোড কৰিব লাগিব আৰু কোনটো নকৰিলেও হৈ যায় এইখিনি কথা জনাটো বহুত ইম্পৰ্টেন্ট এইখিনি আপোনাক কোৱালিটি আনিব ইন ইয়োৰ মেইনছ আৰু ফ্যাক্টস এণ্ড ডেটাৰ লগতে কিৱৰ্ডছবোৰ ষ্টেটিক হয় আৰু ফ্যাক্টস এণ্ড ডেটাবোৰ ডাইনামিক হয় আকৌবা কৈছো কিৱৰ্ডবোৰ ষ্টেটিক ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেটিক স্কিল ডেভেলপমেণ্ট ষ্টেটিক পলিচি পেৰালাইচিছ ষ্টেটিক এইবিলাক ষ্টেটিক হয় কিন্তু ফ্যাক্টস আৰু ডেটা এইবিলাক ডাইনামিক হয় আপুনি যদি গম নাপায় কোনটো বস্তু আগত দিব লাগে কোনটো বস্তু পিছত দিব লাগে টাইমিংটো যদি ভুল হৈ যায় তেতিয়া আপুনি বিৰিয়ানী বনাবলৈ গৈ আপোনাৰ হেতু খিচিৰি হ'বগে যেনেকুৱা হয় মানুহে বিৰিয়ানী বনাবলৈ বিচাৰে লাষ্টত হেতু হৈ যায়গে খিচিৰি সো হেতু হলে আপুনি খিচিৰি সমান মাৰ্কস পাব আপুনি বিৰিয়ানী সমানটো আপোনাক কোনো দাম নিদিয়ে এইকিটা কথাই আপুনি যদি আপুনি কৰিব পাৰে এই দুটা মোস্ট ইম্পৰ্টেন্ট কথা এইকিটা যদি কৰিব পাৰে আপোনাৰ মেইনছৰ জাৰ্নিটো আপোনাৰ বহুত সিম্পল হৈ যাব দিস ইজ বেসড অন মাই এক্সপেৰিয়েন্স 20 years of coaching 10 years আৰু মই নিজে পঢ়া 10 years ইনফেক্ট মই পঢ়াটো তাৰ পিছত মই কোচিং ষ্টাৰ্ট কৰাৰ পিছতো মই ইউপিএসসি দিছো 20 আৰু 21 হে দুটা মোৰ প্ৰিলিমছ ক্লিয়াৰ তাতো কৰিছিলো মই এতিয়া আমি থাৰ্ড এস্পেক্টটো লে আপুনি জিএছত বহুত ফালি লিখিলে কোৱান্টিটি লিখিলে বঢ়িয়া কোৱালিটিও লিখিলে খুব বঢ়িয়া তথাপিও আপোনাৰ সিলেকশন ৰৈ যাব পাৰে আৰু হে এস্পেক্টটো হৈছে এছে আপুনি যদি বহুত ভাল লিখে জিএছত বহুত বেছি ভাল লিখে আপুনি টপাৰছৰ এভাৰেজটো পাবগে টপাৰছৰ এভাৰেজ কিমান 110 to 120 ইয়াতকৈ বেছি এভাৰেজ নহয় দে এভাৰেজ কৈছো কিছুমানে হয়তো 130 পাব পাৰে কিছুমান 90 পাব পাৰে টপাৰছৰ আলটিমেটলি গৈ পিনে 110 বা 120 এভাৰেজ মাৰ্কস পায় বহুত বেছি কষ্ট কৰিলে আপুনি হিমান পাব আৰু এটা অপটিমাম লেভেলত প্ৰিপাৰেচন কৰিলে হিমান যাব এটা পইণ্টৰ পিছত আপোনাৰ হেতুত বেছি প্ৰিপেয়াৰ কৰিলে হিমানে মাৰ্কস থাকিব কিন্তু এই এছেখন এনেকুৱাখন পেপাৰ হয় য'ত আপোনালোকে জানে যে যোৱা বছৰটো আমাৰ এপিএসসি মাৰ্কসটো লুকুৱাই দিলে আমাক জানিবই নিদিলে যে আমাৰ এস্পাইৰেন্টছ বিলাকক জানিবই নিদিলে যে তেওঁলোকে কিমান মাৰ্ক পালে কোনখন পেপাৰ এতিয়া যদি নেক্সট বাৰ মেইনছ দিয়ে ইমপ্ৰুভ কৰিব যদি কৰিব ক'ত সো এপিএসসি মাৰ্কসটো লুকুৱাই দিলে পলাই থকা নাই লুকাইহে থৈছে এনেকুৱা টাইপৰ কথা আৰু যিকি নহওক আমি যেতিয়া আগৰবাৰ যেতিয়া গম পাইছো আমি 250 ৰ ভিতৰত 245 মাৰ্ক পাইছে এছেট আৰু আপুনি ভাবি আছিল যে 160 টো এটা ভাল মাৰ্ক হয় এছেট যেটো ইউপিএসসি চাই আপুনি কৈছে যে ইউপিএসসি টো 160 মাৰ্কস হয় আমি ইয়াতো 160 পালে হ'ব 160 পৰা 200 মিনিমাম আপোনালোকে এইম কৰি যাবই লাগিব মই নেজানো 245 কেনেকে পায় হেতু আপোনালোকেও জানে 245 কেনেকে পায় কিন্তু 160 পৰা 200 যদি আপুনি আনিব নোৱাৰে তেতিয়াহলে হিখনত জিএছত আপুনি 100 110 এভাৰেজ আনিও আপোনাৰ ৰিজাল্টটো আপুনি ভাবি থাকিব বৰ্ডাৰ লাইন নে কি আৰু ৰিজাল্ট নোহোৱাৰো চান্স আছে সো কাৰণে এছেটো আমি বহুত গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু এছেট মই যিবোৰ টিপছ আৰু যিবোৰ ট্ৰিক্স দিম আৰু যিবোৰ কিৱৰ্ডছ আৰু এফএনডি হে বস্তুখিনি আপুনি কৰিলে আৰু এছে আপোনাক কেনেকৈ ষ্ট্ৰাকচাৰ কৰিব লাগে মই হেতু শিকাই দিম
একেবাৰে নাজানিলেও কেনেকৈ থট প্ৰচেছটো আনিব লাগে সেইখিনি মই আপোনাক শিকাই দিম আৰু সেইখিনি কৰিলে আপুনি 160 পৰা 200 আপুনি এক্সপেক্ট কৰিব পাৰে আপোনাৰ মেইনছত যিটো কৰিলে আপুনি জিএছত যদি ভাল থাকে আৰু ইয়াত যদি 160 to 200 আহিছে তেতিয়া আপুনি টপ 100ত আপুনি আপোনাৰ নামটো আপোনালোকে দেখিব নেক্সট কথা হ'ল কিছুমানৰ এতিয়া এই কোৱালিটিটো আনিব হ'লে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে কনচেপচুৱেল ক্লেৰিটি যদি আপোনালোকৰ এটা আনসাৰ লিখিবলৈ অসুবিধা হৈছে বিকজ অফ কনচেপচুৱেল ক্লেৰিটি তেতিয়াহ'লে আপোনালোকে মেইনছৰ সিলেবাছটোৰ গোটেইখিনি কনচেপচুৱেল ক্লেৰিটি আহিবলে আপোনালোকে আমাৰ মেইনছ গাইডেন্স প্ৰগ্ৰামটো আপোনালোকে অপ্ট কৰিব পাৰে মেইনছ গাইডেন্স প্ৰগ্ৰামটোত কি হৈছে আমাৰ এডুকেটৰ্ছৰ টিম আছে তেওঁলোকে এক্সপাৰ্টছ হয় স্পেশালিষ্ট হয় নিজৰ নিজৰ সাবজেক্টত তাৰ পিছত মধুস্মিতা মেম আছে আৰু মই আছো আমি মিলি পিনে আপোনালোকৰ টপিক বিলাকৰ কনচেপচুৱেল ক্লেৰিটিটো আপোনালোকক কৰাই দিম এইখিনি নোহোৱাকে অফিচাৰ হ'ব পাৰে নে yes definitely হ'ব পাৰে মেইনছৰ এইখিনি সিলেবাছটো কভাৰ নকৰাকৈ আপোনাৰ হ'ব পাৰে কিন্তু যদি আপুনি বিচাৰিছে যে কনচেপচুৱেল ক্লেৰিটি মই আনো তেতিয়াহ'লে আপোনালোকে এই মেইনছ গাইডেন্স প্ৰগ্ৰামটো ক্লাছেছ বিলাক আপোনালোকে কৰিব পাৰে গোটেইকিটা নকৰিলে আপোনালোকে সিলেক্টিভলি কেটামান এৰিয়াজ আপোনালোকে ক'ব পাৰে আৰু এইকিটাৰ থ্ৰদি আমি আপোনালোকক ডেইলি বেচিছত আপোনালোকৰ কথা গম পাই থাকিম মানে ৰুটিনটো কি হৈছে কেনেকুৱা কি হৈছে কিহত প্ৰবলেম পাইছে আপোনালোকক ডেইলি এটা ডেইলিটো মই আপোনালোকক ফোন কল লৈ পিনে আপোনালোকক মই লগ কৰিব নোৱাৰো কিন্তু আপোনালোকৰ ক্লাছত আপোনালোকক ডেইলি লগ কৰিব পাৰিম তাৰ পিছত ক্লাছত যি সুধিলে যি জানিলে তাৰ পিছতো যদি কিবা ডাউট থাকে মোৰ নম্বৰ আছে মেমৰ নম্বৰ আছে আপোনালোকে কল কৰি ঘণ্টাকে ঘণ্টা আপোনালোকে লগ নো প্ৰবলেম একো প্ৰবলেম নাই কাৰণ কি এইবোৰ কৰাৰ পিছত ৰিজাল্ট হয় মই সমানেই কষ্ট কৰিব লাগিব অকল মই ক্লাছটো কৰি পলাই দিলে নহব মোৰ আনসাৰ চোৱাৰ দায়িত্ব আছে আপোনালোকে যদি আমাৰ ষ্টুডেন্টছ বিলাক হুদক মই 2023 ৰ পৰা এভৰি ডে আনসাৰ চাই আহিছো মানুহবিলাকে লিখিছে মোৰ এই 2023 ৰ পৰা 25 লৈ মোৰ লাখৰ ওপৰত আনসাৰছ হৈ গল তাৰ আগৰখিনি 2016 ৰ পৰাটো আছে সো এইখিনি এই মেইনছ গাইডেন্সৰ থ্ৰুদি আমি সদায় লগ পাই থাকিম আপোনাৰ ৰুটিনটো মই সদায় সুধি থাকিম আৰু কিবা যদি হাল হননি কৰিব লাগে মই আপোনালোকক কৈ থাকিব পাৰিম আৰু মেমে আপোনালোকক সহায় কৰি থাকিব পাৰিব আৰু এই কনচেপচুৱেল ক্লেৰিটি কাৰণে যেটো কোৰ্স আমি ডিজাইন কৰিছো মেইনছ গাইডেন্স প্ৰগ্ৰাম এইটো যদি কোনবাই এটেন্ড কৰে প্লাস ৰিভাইজ কৰিবলৈ সময় নাপায় মই আপোনালোক কওঁ যে তথাপি আপোনালোকে এক্সামত আপোনালোকে লিখিব পৰা হৈ যাব লগতে যদি আপুনি কিৱৰ্ডছ বোৰ আপোনালোকক দি দিম হেবোৰ মুখস্থ কৰে ফ্যাক্টছ এণ্ড ডেটা বোৰ আপোনালোকে কৰি লয় আৰু ৰেগুলাৰ 20 আনসাৰ্স আপোনালোকে লিখি আছে আপোনালোকে এটা ৰিজাল্ট এইবাৰ এপিএসসি তে আপোনালোকে লিখাই ল'ব পাৰিব আৰু এই কোৰ্সটো সবতকে বেষ্ট কথা হৈছে যে এটো আমাৰ সবতকে মোস্ট ভ্যালুয়েবল কোৰ্স হয় কাৰণ কি বহুত মানুহে প্ৰিলিমছ টো পাস কৰি মেইনছৰ কোৰ্সটো ইমান দাম হোৱাৰ কাৰণে তেওঁলোকৰ সপোনটো ভাঙি যায় সো সেই কাৰণে তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছে যে স্যাৰ এই কোৰ্সটোৰ দাম কমাই দিয়ক আৰু আমাৰ সিৰিয়াস যিবিলাক আসামিজ এক্সপেৰিয়েন্স আছে তেওঁলোকে মিডল ক্লাস আৰু হাম্বল ব্যাকগ্ৰাউণ্ডৰ হয় আৰু সেই কাৰণে এই কোৰ্সটোৰ প্ৰাইস হৈছে মাত্ৰ 999 টকা এই কোৰ্সটো তেওঁলোকে পইচা দি নহয় তেওঁলোকে সপোনেৰে এই কোৰ্সটো ল'ব সপোনেৰে তেওঁলোকে কোৰ্সটো ল'ব আৰু মই বিশ্বাসী যে আমি এবাৰ এপিএসসিত আপোনাক আৰু আমি মিলি ৰিজাল্ট কৰিবলৈ সক্ষম হ'মগে কোৰ্সটোৰ দাম কিমান 999 টকা 999 টকা কি হয় এটা পিজ্জা বা এটা কেএফসি বাকেট আপুনি কমকে খালে পিজ্জাত আপুনি কি টপিং ল'ব হেতু আপুনি ভাবি থাকিব চুজ কৰিব ইয়াত আপুনি টপাৰ হ'ব এটো কোৰ্সটো পিজ্জাটো নাখায় এটা টপিং আপুনি চুজ কৰিব নে টপাৰ হোৱাটো চুজ কৰিব হেতু আপোনাৰ কথা আৰু যিসকল এক্সপেৰিয়েন্সে অলৰেডি বেলেগত লৈ ললে তেওঁলোকেও ভাবিছে যদি ভাবে এটো ল'বলৈ একো ডাঙৰ কথা নহয় 999 টকা হয় লৈ চাওক আপোনাৰ ক্ষতি কি হ'ব আমিতো আপোনাক বিপথে পৰিচালিত নকৰো আমি আপোনাৰ আনসাৰ্স বোৰ চাই দিম আপোনাৰ যিবোৰ ডাউটছ আছে হেবোৰ ক্লিয়াৰ কৰি দিম আপুনি 999 টকাৰ কাৰণে আপুনি কিনো ভাবি থাকিব আছে আপুনি এতিয়া
লাষ্টত এটা কথা মই ক'ব লাগিব এবাউট মক টেষ্ট সিৰিজ এই মক টেষ্ট সিৰিজবোৰ আমি কেনেকেনো ডিজাইন কৰিছে আমি কেনেকৈ ভাবোঁ মই ভাবোঁ যে মক টেষ্ট সিৰিজত আমি লিমিটেড সংখ্যক মানুহক আমি ল'ব লাগিব আৰু সেইসকলক আমি APSC যেনেকৈ ইভ্যালুৱেট কৰে তেনেকৈ কোৱালিটি ইভ্যালুৱেশ্যন দিব লাগিব অফক'ৰ্ছ আপুনি তাত আপোনাৰ মাৰ্কছ গম পাই যাব আৰু আপোনাৰ স্পীডৰ টেষ্টিং হৈ যাব বেলেগৰ তুলনাত আপোনাৰ মাৰ্কছটো কিমান সেইটো গম পাব আৰু আপোনাৰ কোনবোৰ এৰিয়াজত উইক হৈ আছে সেইটো কথা আপুনি গম পাব কাৰণ কি যিটো আপুনি ডেইলি এনচাৰ ৰাইটিং কৰিছে 20টা সেইকেইটা আপোনাৰ ষ্ট্ৰেংথ এৰিয়াত আছে উইক এৰিয়াছ কোনকেইটা আছে আপুনি গম নাপাব উইক এৰিয়াজৰ কাৰণে আপুনি মেইনছ অফ মক টেষ্ট সিৰিজটো তেনেকৈ মই ডিজাইন কৰিছোঁ যাতে আপোনালোকৰ উইক এৰিয়াজবোৰ আপোনালোকে গম পায় এই মক টেষ্টটো হৈছে বহুত বেছি ক্ৰিটিকেল আৰু এই মক টেষ্টটোৱে আপোনাক আল্টিমেটলি প্ৰ' বনাই দিব both in quantity আৰু কোৱালিটি আৰু আমি এনশ্যোৰ কৰিম যে আপোনালোকে কোৱালিটি ইভ্যালুৱেশ্যন পায় আপোনালোকৰ আনসাৰ কপিখন যাতে আমাৰ এক্সপাৰ্টছবিলাকে ভালকৈ যাতে চায় তাৰ কাৰণে আমি বহুত কম সংখ্যক মানুহক ল'লেহে এই বস্তুটো হ'ব বহুত এগাল কৰি ল'লে সেইটো এটা জাবৰ হ'বগে সেইটো ভালকৈ চোৱা কেতিয়াও নহ'বগে এতিয়া মধুস্মিতা মেম আৰু মই আপোনালোকক ডাইৰেক্টলি গাইড কৰি থাকিম এই মেইনছ প্ৰগ্ৰামৰ জৰিয়তে আপোনালোকক গাইড কৰি থাকিম আৰু মই যি মানে বহুত বাৰ দি ক্লিয়াৰ কৰিছোঁ মোৰ পৰা আপোনালোকে যিখিনি শিকিব আছে শিকিব পাৰিব কিন্তু মধুস্মিতা মেম তেওঁ এবাৰতে এটা এটেম্পটতে তেওঁ ACS হৈছে ৰেংক নম্বৰ 41 এটা এটেম্পটতে তেওঁৰ পৰা আপোনালোকে গম পাব যে কেনেকৈ কি কৰিলে এবাৰতে ক্লিয়াৰ কৰিব পাৰে সো আমাৰ দুজনৰ সাৰ্ভিসেছ আপোনালোকৰ আগত আমি দিছো আৰু আপোনালোকে আহি আমাৰ এই কোৰ্সটো ল'ব পাৰে আৰু যিসকলে এই বছৰতে এবাৰতে ক্লিয়াৰ কৰিব বিচাৰিছে মই কওঁ যে আপোনালোকে মধুস্মিতা মেমক আপোনালোকৰ নিজৰ গুৰু বনাই লওক তেওঁক আপোনালোকে আমনি কৰক আৰু তেওঁৰ পৰা যিমান ইনফৰমেশ্যন ল'ব লাগে আপোনালোকে লৈ লওক এতিয়া আমি ভিডিওটো শেষত পাইছোহি আৰু যিসকলে ইয়াৰলৈকে আছে মানে আপোনালোকে ড্যাম সিৰিয়াছ আপোনালোকে এক্সপেৰিয়েন্স হয় তেওঁলোকক মই এই গোটেইখিনি কথা আপোনালোকক সাম আপ কৰি দিওঁ আপোনালোকে জাষ্ট NET নেট জাল বা TEN NET বা TEN যিটো মনত আছে যিটো মনত থাকে আপোনাৰ মনত থাকিলে হৈ গ'ল নেনো SA আৰু টাবাও NET বা TEN একে কথা নেট মনত ৰাখিলে হৈ গ'ল নেনো SA আৰু টাবাও এই নেটটো কৰিলে আপোনাৰ APSC আপুনি ক্লিয়াৰ কৰিব পাৰিব আৰু এই মেইনছ যিটো মেইনছটো আপোনাৰ মেইন টপাৰ বনোৱা মেইন কথা মেইনছত সো আপোনালোকে টপাৰ হ'ব পাৰিব সো এইটোৱে সেই নেট হয় যিটো দি আপুনি এটা ৰেংক আপুনি ধৰিব এইখিনি আছিলে comprehensive strategy the ultimate strategy for clearing APSC CC mains thank you so much for your time ধন্যবাদ জয় আই অসম